নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। মই ক্লাছ দি আছোঁ, ছেশ্যনো দি আছোঁ আৰু বডি প্ৰচেছ ছেশ্যন দি আছোঁ, টেৰট ৰিডিঙো কৰি আছোঁ। আৰু যিবিলাকে বিচাৰি আছে, যিকেইজনে বিচাৰে মই ৰিডিং কৰি দিওঁ। এক্সেছত অহাৰ পৰা সকলোৱে চিনি পোৱা হৈছে, আগতে চিনি পোৱা নাছিলে। ভিডিঅ' বনাওঁতে অকল এতিয়া মানুহে চিনি পায়, প্ৰায় মানুহে। গতিকে এইটো লাইনটো বহুত ভাল, সকলো ব্লকেজ দূৰ কৰে। এনাৰ্জাইটিক লাইন, নিজে ধুনীয়া হৈ থাকিব পাৰি, সুন্দৰ হৈ থাকিব পাৰি আৰু বয়সটোও ধৰি ৰাখে, ইমান ধুনীয়াকৈ ধৰি ৰাখে। যি কওঁ লাইফত আনিব পাৰে, ভাবিলে চব কাম হৈ যায়, মেনিফেষ্ট ধুনীয়াকৈ কৰিব পাৰি। গতিকে এক্সেছে কয়, নাথিং ইজ ইম্পচিবল, অলৱেজ পচিবল। এক্সেছে সদায় কয় যে আমি যিটো লাগে আমাক আনিব পাৰোঁ, যিটো আমি কৰিব বিচাৰোঁ সেইটো আমি কৰিব পাৰোঁ। গতিকে সকলোকে ভাবিছোঁ এটা চুইচ ৱৰ্ড দিওঁ, ডিভাইন প্ৰটেকশ্যন। ডিভাইন প্ৰটেকশ্যন চবকে লাগে। আপোনালোকে ডিভাইন প্ৰটেকশ্যনটো যিকোনো শৰীৰৰ বাওঁ ছাইডে 4টা লিখিব। সদায় ডিভাইনৰ পৰা প্ৰটেকশ্যন, ইউনিভাৰ্চৰ পৰা পাব। আৰু যদি ঈশ্বৰ লগত থাকিব লাগে সদায়, আপোনালোকে ভাবে যে দেৱ, যিকোনো কৃষ্ণ, আমি ভাবোঁ লক্ষী, দুৰ্গা, সকলো আমাৰ লগত থাকিব লাগে, ঈশ্বৰ আমাৰ লগত সহায় কৰি থাকিব লাগে, তেতিয়াহ'লেও এটা চুইচ ৱৰ্ড আছে। আপোনালোকে একদম সহায় পাই থাকিব, ঈশ্বৰৰ সহায়। ঈশ্বৰে অনবৰত আপোনাক চকু মেলি চাই থাকিব। এইটো আপোনালোকে লিখিব পাৰে, 933179, এইটো লিখিব পাৰে। কাৰণ জানে এক্সেছে সকলো কাম ধুনীয়াকৈ সহজে কৰি তোলে। ইজ আছে। যেনেকৈ আমি থেৰাপিটো দিলে পাৰ পাখি দৰিয়াকৈ ধুনীয়াকৈ থেৰাপিটো দিব লাগে, ঠিক তেনেকৈ ইজ আছে। এক্সেছত ইজ আছে। ইজটো সকলোৱে পায়। যেতিয়ালৈ এক্সেছত নোসোমায়, থেৰাপিও যদি লয়, তেতিয়াহ'লে ইজটো পায়। ইয়াত আছেই যে আপোনালোকে যিটো বিচাৰে, যিটো ৰিচিভ কৰিব পাৰে, যিটো বিচাৰে, ৰিজেক্ট নাথিং, ৰিচিভ এভৰিথিং, তেতিয়া সকলো আমি ৰিচিভ কৰিব পাৰোঁ। আৰু সদায় আমি এইটো চিন্তা কৰিব লাগে যে আমাৰ আগলৈ যি পঠাই দিয়ে ভগৱানে, সেইখিনি আমি ৰিজেক্ট কৰিব নালাগে। আৰু তেতিয়া আমি সদায় নতুন নতুনকৈ ক্ৰিয়েট এভৰিথিং, গতিকে নতুন নতুনকৈ কৰি যাব পাৰিম। ৰিচিভ যদি আমি কৰিব লাগে, তেতিয়াহ'লে ৰিচিভটো সদায় যি আহে একদম হাঁহি মুখে সহজ হৈ ৰিচিভ এভৰিথিং, গোটেইখিনি ৰিচিভ কৰিব লাগে। আৰু তাৰ ভিতৰত একো আপুনি ৰিজেক্ট কৰিব নালাগে, ৰিজেক্ট নাথিং, তেতিয়া আমাৰ ক্ৰিয়েট এভৰিথিং, নতুনকৈ যোগ হ'ব। গতিকে সকলোৱে কৰক এক্সেছটো, মই ভাবোঁ। আৰু এক্সেছৰ ক্লিয়াৰিং ষ্টেটমেণ্ট মাতি মাতি সকলোৱে নিজৰ লাইফটো চেঞ্জ কৰি লৈছে। গতিকে আপোনালোকেও চেঞ্জ কৰিব যদি বিচাৰে, তেতিয়াহ'লে এক্সেছত আহক, এক্সেছৰ টুলবিলাক শিকক আৰু এক্সেছৰ ক্লাছ কৰক। মই বিচাৰোঁ মোৰ কাষৰ মানুহখিনিয়ে, যিখিনি মোৰ লগত আছে, থেৰাপি লওক। দুটা থেৰাপিত মানে বহুত কিবাকিবি মানুহে, এটাতেই বহুত কিবাকিবি, যোনে বিশ্বাস কৰি আহে, এটাতেই বহুত কিবাকিবি মিলে। আৰু দুটা ল'লে বা মানুহে জীৱনভৰ লৈ থাকিলেও কেতিয়াবা কাম নিদিয়ে। এজন ভাল মানুহে 20টা ল'ব লাগে। এতিয়া 20টা ল'বলৈ আপোনাৰ হেৰি নাই, আপুনি এটা লৈ চাওক, লৈ উঠি আপুনি হেৰি কৰক, চাওক এক্সেছটো কি বস্তু, চেঞ্জ হয় নেকি, লাইফ মেজিক কৰে নেকি, মিৰাকল কৰে নেকি। গতিকে সকলোৱে এক্সেছটো লোৱাটো, প্ৰতিখন ঘৰত থকাটো জৰুৰী। কেনেকুৱা ভাল লাগে। এতিয়া সিদিনা এটা এক্সেছৰ মানুহ এজনীয়ে থেৰাপি লৈ গ'ল। মানুহজনীয়ে কৈছে কিবা এটা যেন মূৰটোত এনেকুৱা বাকচৰ নিচিনা এটা এনেকৈ হেঁচি ধৰি আছিলে।
মানুহজনী কৈছে বাইদেউ মই মূৰটোত মেম মই মূৰটোত এনেকৈ হেঁচা মাৰি ধুই থকাৰ নিচিনা লাগিছিলে। তাৰপিছত দিয়াৰ লগে লগে অলপ পিছতে মূৰটো যেন মোৰ খালী হৈ গ'ল আৰু মানুহজনী পিছৰ দিনা আহোঁতে এনেকুৱা বোলে পোকে কামুৰিছে, কিমান পোক বোলে গাৰ পৰা নিজে মানে থেৰাপি লৈ আছে, টোপনি গৈ আছে, ক'বই নোৱাৰে, মানে এনেকৈ খেপিয়াই খেপিয়াই পেলাই আছে। মই ভাবিছোঁ কি কৰি আছে, কিন্তু এনেকুৱা পোক পেলাইছে। গতিকে তাৰপিছত ভাবিছে মোৰ দেখোন গোটেই ঘৰত গৈ বোলে খালী খালী লাগি গ'ল, পাতল পাতল লাগি গ'ল। আৰু ল'ৰা এজনে লৈছিলে, ল'ৰাজনৰ আপোনাৰ কাণখন শুনি নাপায়, অলপ এবনৰ্মেল টাইপ ল'ৰাটো, কিডনী ষ্ট'ন হৈ আছিলে। সি মানে কি কাণেদি শুনি নাপায়, টনচিল, ডিঙিৰ বিষ, ঢেৰ কিবা কিবি, আৰু পিছফালে মানে হাড়ডাল এনেকৈ বাঢ়ি আহিছে, কিবা টেমুনা এটা, মানে দেখিলে বেয়া লাগি যায়। মই আহিবা বুলি মাতিলোঁ, দিলোঁ। 2টা ছেশ্যন দিছোঁ। 2টা ছেশ্যন সি কৈছে কি মোৰ ভাল হ'ল। সি আহিলে, আকৌ যদি আহে আপোনালোকক মই ভিডিঅ' কৰি আগলৈ দি দিম। আৰু সকলো আহক, এক্সেছ কৰক। এক্সেছত বহুত ধৰণৰ বস্তু আছে, আৰু ক্ৰিষ্টেল লাগিলেও ক'ব, মানি অইল লাগিলে ক'ব, প্ৰটেকশ্যন অইল লাগিলে কণ্টেক্ট কৰিব। তাৰপিছতে আপুনি মোহিনী তিলক লাগিলে কণ্টেক্ট কৰিব মোৰ লগত, মই দি আছোঁ। আৰু এনেকুৱা এইবিলাক দিওঁ। তাৰপিছতে আপোনাৰ এইবিলাক এনেকুৱা ধৰণৰ দিওঁ। ক্ৰিষ্টেলটো নিজে পিন্ধিয়ে থাকোঁ, কিমান পিন্ধোঁ ঠিক নাই, ভাল লাগে, মই বহুত ভাল পাওঁ। গতিকে নমস্কাৰ, মই ক্লাছ দি আছোঁ, ফাউণ্ডেশ্যন কৰিবলৈ যাম। গতিকে যিখিনি কণ্টেক্ট কৰিব বিচাৰে ঘৰতো আহিব পাৰে আৰু ময়ো যাব পাৰোঁ। মোৰ নাম্বাৰটো স্ক্ৰীণত দি দিম, 7576877468। আকৌ কৈ দিছোঁ, 7576877468। গতিকে মোৰ লগত যোগাযোগ কৰিব আপোনালোকে। থেংক ইউ। বুজাবৰ কাৰণে মই আপোনালোকক ঘপককৈ দুটা কথা কৈ দিওঁ। কাপোৰ কিনিলে ক'ৰবাত